অল ইন্ডিয়া বেসিসে আমি আমার শিক্ষা ব্যবস্থার প্রতি আমি তো বীতশ্রদ্ধ হয়েছি। আমার গোটে ভারতবর্ষের মানুষ আজি নিট পরীক্ষার যে ফলাফল হয়েছে সেই ফলাফল হওয়ার আগত প্রশ্ন কাকত যেতিয়া ফাদিল হ'ল তাতে আমাৰ দেখা গেল মোট 26 জন ল'ৰা ছোৱালী আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। কেনেকুৱা ল'ৰা ছোৱালী? যে গৰীব ঘৰৰ ল'ৰা ছোৱালী লোন লৈ পৰীক্ষা দি আছিল, যিহেতু ডাক্তৰ হ'ব মন আছিল, ইঞ্জিনিয়াৰ হ'ব মন আছিল, IAS IPS হ'ব মন আছিল, সেই মেধাবী ল'ৰা ছোৱালীকেইটা আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। এই বিগত NDA চৰকাৰৰ আমলত মানে বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ আমলত এই 12 বছৰত 90 বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, যেটো ভাৰতবৰ্ষৰ ইতিহাসত কোনোদিন মানে ঘটা নাই। এনেকুৱা এটা দুৰ্ঘটনা সিহঁতে ঘটাই আছে। তাৰ কাৰণটো কি? আজি কি কাৰণে বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হয়? তাৰ কাৰণে এক্সটৰ্শন শব্দটো আহিছে। এক্সটৰ্শন শব্দটো কেনেকৈ হৈছে? এক্সটৰ্শন শব্দটো হ'ল তাতে আণ্ডাৰগ্ৰাউণ্ড কিবা কিছু লেনদেন হৈছে নেকি, এটা একটা সন্দেহৰ এটা হৈছে, মানুহৰ এটা সন্দেহৰ উদ্ৰেক হৈছে। এই সন্দেহ মষিমূৰ কৰিবলৈ আৰু আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিবলৈ আমি প্ৰথমেই আমাৰ মানে ৰাষ্ট্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ জোৰে আমি দাবী কৰিছোঁ যে তেওঁ পদত্যাগ কৰিব লাগে। এজন মানুহ এটা শিক্ষা ব্যৱস্থাৰ মূল মানুহজন তেওঁ যদি এই ব্যৱস্থাটো পৰিচালনা কৰাৰ ক্ষমতা নাই, তেখেতৰ তাৰ নৈতিক অধিকাৰেই নাই এই শিক্ষামন্ত্ৰী হিচাপে এই তাৰ চকীটো ধৰি ৰাখাৰ। আমি আরও বিচাৰিছোঁ আজি গোটেই ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাত আগত আমাৰ যে UPR আমল আছিল তেতিয়া এডুকেশ্যনত বাজেট আছিল 4.25%। এতিয়া NDAৰ আমলত বিজেপি চৰকাৰৰ আমলত আহিছে মাত্ৰ 2%, 2.4%। এই যে শিক্ষা ব্যৱস্থাটো আজি তলৰ ফালে যে গৈ আছে তাৰ মুখ্য কাৰণ আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ। UPR আমলত যেতিয়া 4.25% আছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰতিটো গাঁৱতে LP স্কুল মিনিমাম এটা LP স্কুল আছে, 2-3টা গাঁও মিলি এটা ME স্কুল আছে, 4-5টা গাঁও মিলি এটা হাই স্কুল আছিল। আজি সেই স্কুলগিলা বন্ধ হয়ে আছে। আমাৰ অসমতো দেখিছোঁ আমি যে অসমত বহু চৰকাৰী বিদ্যালয় ভাৰ্নাকুলাৰ মানে মাতৃভাষাৰ স্কুল, এই বাংলা মিডিয়াম হওক, বড়ো মিডিয়াম হওক, অসমীয়া মিডিয়াম হওক, সেইগিলা বন্ধ হৈ গৈ আছে। আৰু দিনে দিনে আমাৰ এই প্ৰাইভেট স্কুলৰ সংখ্যাটো বাঢ়ি আছে, যেটো আমাৰ ভাৰতবৰ্ষৰ শিক্ষানীতিৰ এটা মূল আদৰ্শৰ পৰা আমি বিচলিত হৈছে বুলি আমি এটা ভাবোঁ। গতিকে আমি কংগ্ৰেছ পাৰ্টীয়ে এইটোক আমি মানে প্ৰতিহত হ'ব লাগে, চৰকাৰী স্কুলত পুনৰুজ্জীৱন কৰিব লাগে আৰু ভৱিষ্যতে শিক্ষাৰ যিটো বাজেট হ'ব সেইটো বাজেট যাতে আমাৰ মিনিমাম যাতে 7%, 8% হয় সেইটো আমি দাবী কৰিছোঁ। শিক্ষাৰ মান যাতে চৰকাৰী স্কুলৰ মান যাতে উন্নত হয় সেই ব্যৱস্থা আমি আসাম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ অনুৰোধ জনাইছোঁ যে তেখেতে যাতে শিক্ষা ব্যৱস্থাটো আৰু উন্নত কৰে, আমাৰ গৰীবৰ ল'ৰা ছোৱালীগিলা যাতে ভাল শিক্ষা পায়, দেশত ডাক্তাৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। এইখিনি আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ। আৰু যিটো ফাদিল হৈছে, ফাদিল হোৱাৰ যিখিনি প্ৰশ্ন, নিটৰ প্ৰশ্ন যিটো ফাদিল হৈছে, এই ফাদিল হোৱাৰ পাছত আমাৰ মুঠ 26 জন মেধাৱী ল'ৰা ছোৱালী আত্মহত্যা কৰিছে। এইটো যাতে ভৱিষ্যত আৰু নহয়, আর আমার বিজেপি সরকারক অনুরোধ যাতে এইটো কাম যাতে কেতিয়াও নহয়, এই মেধাবী ল'ৰা ছোৱালীগিলাৰ যাতে আত্মহত্যা কৰিব লগা নহয়। আপোনালোকে সেনেকৈ এটা ব্যৱস্থা কৰক। আৰু এই অপদাৰ্থ এজন মানুহ যেটা আপনি শিক্ষামন্ত্রী বনাইছে, শিক্ষামন্ত্রী শিক্ষা ব্যৱস্থা পরিচালনার দক্ষতাই তেমন নাই। গতিকে তোর পদত্যাগ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আজি প্ৰেছ মিটিং আমি এইখিনি